মালা প্লিজ ইমান সৰু কথা এটা কিয় এনেকুৱা কৰিছা অলপতো বুজিব চেষ্টা কৰা প্লিজ তুমি আৰু একো কথাই নকবা মই তোমাৰ আৰু একো কথাই শুনিব নিবিচাৰো তুমি নুবুজা কিয়নো কথাবোৰ বুজিব চেষ্টা কৰা নাই কি বুজিব লাগে হা কি বুজিব লাগে বহুত বুজিলো বহুত সহ্য কৰিলো আৰু নোৱাৰো তোমাৰ হৈছে কি বাৰু ইমান অবুজনটো আগতে নাছিলা আগতে তুমি মোৰ সকলো কথা বুজি পাইছিলা আজি 2টা বছৰে তুমি বহুত সলনি হৈ গলা হলনি হবলে তুমিয়ে বাধ্য কৰালা কি কৰিলো মানে ইমান অভাৱত মানুহ থাকিব পাৰে নেকি ঘৰত মই কোৱাৰ আগতে মোৰ প্ৰয়োজনীয় সকলোবোৰ বস্তু মোৰ হাতত পৰিছিলহি কিন্তু এতিয়া মোৰ দৰকাৰী বস্তু এটা লাগে বুলি তোমাক 10 দিন কোৱাৰ পাছতো তোমাৰ আনিবলৈ মনত নপৰে এনেকুৱা মানুহ থাকিব পাৰে নেকি মা দেউতাৰ কথা নুশুনি মই বহুত ডাঙৰ ভুল কৰিলো জীৱনত তুমি এবোৰ কি কৈছা মইতো তোমাৰ পৰা একো কথা লুকুৱা নাছিলো মোৰ কথাটো তুমি সকলো জানা সকলো জানি বুজিয়ে তুমি মোৰ লগত বিয়া হৈছিলা হৈছিলো কিন্তু তেতিয়া জনা নাছিলো যে তোমাৰ অৱস্থা সদায় এনেকুৱাই হৈ থাকিব আজি 2টা বছৰে তোমাৰ অভাৱৰ লগত কম্প্ৰমাইজ কৰি কৰি মোৰ ভাগৰ লাগিছে আৰু নোৱাৰো গতিকে প্লিজ মোক আৰু নাৰাখিবা মোক যাবলৈ দিয়া তাৰ মানে তুমি মোক সঁচাকৈ এৰি থৈ যাবা তোমাৰ অবিহনে মই কেনেকৈ থাকিম তুমি এবাৰ ভাবি চাইছানে মই মৰি থাকিম মালা প্লিজ তুমি মোক এৰি থৈ নাযাবা তুমিতো জানাই তোমাৰ বাহিৰে মোৰ আন কোনো নাই মই কেনেকৈ থাকিম কোৱাচোন তোমাৰ অবিহনে নহয় মৃণাল মোক যাবলৈ দিয়া ইমানবোৰ অভাৱ অনাটনৰ মাজত আৰু কেইদিনমান থাকিলে আমাৰ মাজৰ মৰমবোৰটো বাদেই ময়ো জীয়াই নাথাকিম চোৱা মৃণাল মই তোমাৰ সব কথাই বুজিছো কিন্তু এটা প্লিজ মোক যাবলৈ দিয়া অলপ দিন দূৰ আঁতৰি থাকি সুস্থ মগজে কিবা এটা সিদ্ধান্ত লোৱাটোৱে ভাল হ'ব গতিকে মই অলপ দিন মাৰ ঘৰত থাকি আহোঁ তাৰ পাছত আমি দুটাই সিদ্ধান্ত ল'ম যে আমি একেলগে থাকিম নে নাথাকোঁ তোমাক সুখত ৰাখিবলৈ মই জানো চেষ্টা কৰা নাই মালা কিন্তু কি কৰিবা মোৰ কপালে বেয়া হোৱা কামবোৰ শেষত নোহোৱা হৈ যায় তোমাক মই কথা দিছোঁ মই আৰু কষ্ট কৰিম দিনে ৰাতিয়ে কাম কৰিম খালি তুমি অলপ সময় দিয়া প্লিজ তুমি এনেকৈ এৰি থৈ নাযাবা মই যাওঁ দেউতা বাহিৰত গৈ আছে ভালকৈ থাকিবা বাই কেনেকৈ ভালকৈ থাকিম তুমি কাষত নাথাকিলে যে ভাল বুলি একোৱেই নাথাকে তুমি কিয় পাহৰি গলা মাজনী কি চিন্তা কৰি আছ নাই পাপা একো চিন্তা কৰা নাই চা মাজনী হৈ যোৱাবোৰক লৈ ইমান চিন্তা কৰি নাথাকিবি জীৱনটো নতুনকৈ সজাবলৈ ল মই জীয়াই থকালৈকে তই চিন্তা কৰিব নালাগে আৰু মই মৰাৰ পিছতো তই যাতে চিন্তা কৰিব নালাগে মই তাৰ ব্যৱস্থা কৰি থৈ যাম কিন্তু পাপা কোনো কিন্তু নাই তোৰ নিজৰ মতে এবাৰ সিদ্ধান্ত লৈ দেখিলি নহয় কি পৰিণাম হ'ল এইবাৰ সিদ্ধান্ত মই ল'ম আৰু তই সেইমতে কৰিব লাগিব তোৰ কোনো কথা মই এতিয়া নুশুনিম কাইলৈ দুপৰীয়া বেংগলোৰ ফ্লাইট আছে কাপোৰ কানি যি আছে পেকিং কৰি ল হ'ব পাপা সব তুমি কোৱা মতেই হ'ব কিন্তু আগতে মোৰ কথাটোতো এবাৰ শুনি লোৱা এতিয়াৰ পৰা তই বেংগলোৰতে থাকিবি কিয় কিয় আমি ভবাৰ দৰে জীৱনটো নহয় কিয় আমি বিচৰাবোৰ নাপাওঁ কিয় কিয় ইমানবোৰ হৈ গ'ল আৰু তই মোক আজি কৈছ নহয় কথাবোৰ ইমান এটা পৰ্যায় পাবগৈ বুলি মই ভবাই নাছিলোঁ এতিয়া পিছে কি কৰিম বুলি ভাবিছ কৰিবলৈ কিটো আছে আজি 3 মাহে তাই বেলেগ হৈ আছে ফোন মেছেজ একো নাই মই কৰিলেও ৰিপ্লাই নকৰে কালি ডাক যোগে ডিভোৰ্চৰ পেপাৰ পঠিয়াইছে ইমান বেয়াকৈনো কি কাজিয়া লাগিলে অলপ এৰা ধৰিকৈ চলিব নোৱাৰো নেকি হা জানই তাই আৰাখত ডাঙৰ হোৱা ছোৱালী ভুলটো তাতেই হ'ল ইমান ধনী ছোৱালীক মই বিয়া পাতিবই নালাগিছিল প্ৰেম কৰা আৰু বিয়া পতা দুইটা সম্পূৰ্ণ বেলেগ এটা কথা তই সদায় মনত ৰাখিবি পেয়সী অন্ধ হ'ব পাৰে কিন্তু পত্নী কেতিয়াও অন্ধ নহয় ভাল পাই থকাৰ সময়ত ছোৱালীবোৰে ভাল পোৱাজনৰ বাহিৰে আন একোৱে নিবিচাৰে আৰু বিয়া পতা পাছত
ছোৱালীবোৰে ভাল পোৱাজনৰ বাহিৰেও টকা পইচা সা সম্পত্তি সকলোবোৰ প্ৰয়োজন হৈ পৰে। তাইতো আগতে এনেকুৱা নাছিল। তোৰ কথাটো চব জানিয়ে তোৰ লগত বিয়াত বহিছিল ন? 4 বছৰে তোক ভাল পাই থাকোঁতে তেতিয়া এইবোৰ নাভাবিলে কিয়? এটা কাম কৰোঁ নেকি? কি? মই তাইৰ লগত এবাৰ কথা পাতি চাওঁ নেকি? নাই, নালাগে অ'। তাই যেতিয়া মোৰ লগত নাথাকে বুলি সিদ্ধান্ত ল'লেই তই এতিয়া কথা পতাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। সেইটো হয় বাৰু, সম্পৰ্ক এটা বুজাবুজিৰ মাজতহে জীয়াই থাকে। মোৰ কথা বাদ দে, তোৰ আৰু নীলাক্ষীৰ কথা কচোন। একো নাই, অহা মাহত তাই বিয়া, গোলাঘাটৰ ল'ৰা, চৰকাৰী চাকৰিয়াল। কি? তাই বিয়া ঠিক হৈ গ'ল? তই ইমান সহজভাৱে কৈছ যে? সহজভাৱে লোৱাৰ বাহিৰে মোৰ ওচৰত কি উপায় আছে কচোন? তোৰ অকণো বেয়া লগা নাইনে? সেইটো কথা মোক সোধাৰ আগতে নিজক সোধ। মোৰ কথা বেলেগ দেচোন। বেলেগ নহয়, একেই। পাৰ্থক্য মাথো এটাই, তই পাই হেৰুৱালি আৰু মই পৰা আগতে হেৰুৱালোঁ, কিন্তু হেৰুৱালোঁ দুয়োটাই। এতিয়া পিছে কি কৰিম বুলি ভাবিছ? তই কি কৰিবি? নাজানো। এটা কথা ঠিক, টকা ঘটিম। বহুত বহুত মানে বহুত। ময়ো সেইটোৱে ভাবিছোঁ, কাৰণ বৰ্তমান পৃথিৱীত টকাই যে সকলো কিনিব পাৰি মই বহুত দেৰিকৈ বুজিলোঁ। আৰু নীলাক্ষী? চা, আঁতৰি যোৱা বহুত কাৰণ থকাৰ পাছতো যেতিয়া কাষত থকাৰ এটা কাৰণ বিচাৰি পায়, সেয়াই হৈছে প্ৰেম। নীলাক্ষীয়ে হয়তো মোৰ মাজত সেই এটা কাৰণো বিচাৰি নাপালে। মই জনাত যদি কোনোবা আঁতৰি যাব বিচাৰে তেখেতক আঁতৰি যাবলৈ দিব লাগে। যদি তোৰ হয় তেতিয়াহ'লে এদিন ঘূৰি আহিবই, আৰু যদি ঘূৰি নাহে তেন্তে জানি ল'বি তেখেত তোৰ নাছিলেই। যাওঁ ব'ল, কাইলৈ ইণ্টাৰভিউ এটা আছে, অলপ পঢ়া শুনা কৰোঁগৈ। ময়ো যাওঁ, অফিচৰ কাম কেইটামান আছে। জানই নহয় প্ৰাইভেট কোম্পানী কামৰ অফিচাৰ। যা কিমান হ'ল? অঁ, এৰিছোঁ দেই কিউআৰটোতে। মালা, তুমি ইয়াত? তুমি বেংগলোৰৰ পৰা কেতিয়া আহিলা? আজি এসপ্তাহ হৈছে। তুমি আজিকালি মিলনপুৰত নাথাকা নেকি? নাথাকোঁ। তুমি কেনেকৈ জানিলা? মই তালৈ 2 দিন গৈছিলোঁ। এদিন তলাবন্ধ পালোঁ আৰু পিছৰ দিনা গৈ দেখিলোঁ তাত বেলেগ মানুহ সোমাই আছে। তোমাৰ কথা ক'লত তোমাক চিনি নাপাওঁ বুলি ক'লে। মই ফোনো কৰিছিলোঁ বহুতবাৰ, বন্ধ পালোঁ। সেইটো ঘৰ মই তুমি যোৱা 6 মাহৰ পাছতে এৰি দিলোঁ। আজিকালি মই আমলাপতি ফালে থাকোঁ। তেতিয়াই নাম্বাৰটো চেঞ্জ কৰি দিলোঁ। কিন্তু তুমি মোক কিয় ইমান বিচাৰি আছা? এবাৰ লগ পাব বিচাৰিছিলোঁ। কিয়? সেইটো পিছত ক'ম, আগতে তোমাৰ খবৰ কোৱাচোন। কিনো খবৰ ক'ম? আছোঁ আৰু যেন তেন। তোমাৰ খবৰ কোৱাচোন, কেনে আছা? ময়ো জীয়াইহে আছোঁ। কিয়? ইমান টকা পইচাৰ মাজত আছা, এতিয়াতো তুমি বহুত সুখত থাকিব লাগিছিল। সুখ আৰু শান্তি যে অনুভৱৰহে কথা। মোৰ কথাটো বুজাত বহুত দেৰি হ'ল মৃণাল। তোমাক কথা এটা সোধোঁ? সোধা। তুমি আকৌ বিয়া পাতিলা? নাই পতা। কিয় নাই পতা? তোমাক বহুত চেষ্টা কৰিও মোৰ অন্তৰৰ পৰা উলিয়াব নোৱাৰিলোঁ। যেতিয়া পাৰিম তেতিয়া চেষ্টা কৰি চাম। এটা অনুৰোধ কৰিম, ৰাখিব পাৰিবা? কি কোৱা? ৰাখিব পৰা হ'লে নিশ্চয় ৰাখিম। তোমাক পাপাই এবাৰ লগ পাব বিচাৰিছে। আজি সন্ধিয়া এপাক আহিবা আমাৰ ঘৰলৈ। যাব পাৰি, কিন্তু পাপাই মোক কিয় লগ পাব বিচাৰিছিল? নাজানো। যাওঁ দিয়া, গধূলি নহাকৈ নাথাকিবা আকৌ। পাপাৰ লগতে ময়ো বাট চাই ৰুম। মাজনী, সি আহিবনে বাৰু? আহিব পাপা। সি এবাৰ আহিম বুলি কৈছে যেতিয়া নহাকৈ নাথাকে।
সেইটো বাৰু হয়। পিছে তই তাক খুৱাবলৈ কিবা কিবি বনোৱা মেলা কৰিলি নাই? বনালোঁ। অঁ আহিলা মৃণাল, বহা। বহা মৃণাল। ভালে আছে পাপা? আছোঁ। তোমাৰ ভাল? আছোঁ আৰু। শুনা মৃণাল, আচলতে মই তোমাক কেইটামান কথা ক'বৰ বাবেহে লগ পাব বিচাৰিছিলোঁ। কওক পাপা। তোমালোকৰ লগত মই বহুত অন্যায় কৰিলোঁ, বিশেষকৈ তোমাৰ লগত। তেনেকৈ নক'ব পাপা। কিয় তেনেকৈ কৈছে? মোক আজি ক'বলৈ দিয়া। আচলতে মই সকলোবোৰ কথা টকাৰে জুখিছিলোঁ, যাৰ বাবে মই মোৰ মানুহজনীকো কোনোদিন মানসিক শান্তি দিব নোৱাৰিলোঁ। আনকি তেওঁৰ অসুখৰ সময়তো মই টকাৰ পিছত দৌৰি থকাৰ বাবে তেওঁ চাগে মোৰ ওপৰত অভিমান কৰিয়ে চিৰদিনৰ বাবে আঁতৰি গুচি গ'ল। মাৰ মৃত্যুৰ খবৰটো পাইছিলোঁ, কিন্তু আহিবলৈ মই সাহসী গোটাব নোৱাৰিলোঁ। তাৰ বাবে মোক ক্ষমা কৰি দিব। তুমি ক্ষমা নুখুজিবা মৃণাল। সকলো ভুল মোৰ ভুলৰ বাবেই সকলো শেষ হৈ গ'ল। কিয়নো তেনেকৈ কৈছে? কিছুমান ভুলৰ শুধৰণি নাথাকে, অনুশোচনাহে থাকে। কিন্তু কিছুমান ভুল শুধৰাবলৈ ভগৱানে আমাক এটা সুযোগ দিয়ে, আৰু সেই সুযোগ ভগৱানে মোক দিছে। মই ঠিক বুজা নাই। যিটো সময়ত মই মালাক বুজাই বহাই তোমাৰ কাষলৈ ঘূৰাই পঠাব লাগিছিল, সেই সময়ত মই তাইক তোমাৰ পৰা আঁতৰাই আনিলোঁ। মাকেও মোক বহুত বুজাইছিল, কিন্তু মই কাৰো কথা নুশুনিলোঁ। সেইবোৰ কথা এতিয়া কিয়নো উলিয়াইছে পাপা? কাৰণ মই ভাবিছিলোঁ তাইক মই সুখত ৰাখিব পাৰিম, কিন্তু আজি 3 বছৰে মই তাইৰ মুখত সেইটো হাঁহি দিব নোৱাৰিলোঁ, যিটো হাঁহি কালি তোমাক লগ পোৱাৰ পিছৰ পৰা তাইৰ মুখত দেখি আছোঁ। আৰু মই যি বুজিছোঁ, তুমিও এই 3টা বছৰ তাইৰ দৰে আছা। গতিকে মই ভাবোঁ তোমালোকে কথাবোৰ পাৰিলে নতুনকৈ আকৌ এবাৰ ভাবা। কিন্তু পাপা। নাই তোমাৰ যদি কিবা আপত্তি আছে মই জোৰ নকৰোঁ। নাই পাপা, মোৰ কোনো আপত্তি নাই, কিন্তু মালাই জানো? সেইটো তুমি মালাক নিজেই সুধা। তোমালোকে কথা পাতাচোন, মই ভিতৰৰ পৰা আহোঁ। মালা, পাপাই কি কৈ থৈ গ'ল তুমি শুনিলা নহয়? শুনিলোঁ। সেয়া অকল পাপাৰ কথাই নহয়, মোৰো কথা। তাৰমানে তুমিও? অঁ, যদি তোমাৰ আপত্তি নাই তেন্তে আমাৰ সম্পৰ্কটোক আৰু এটা সুযোগ দিব নোৱাৰোঁনে? পাৰোঁ, কিয় নোৱাৰোঁ? এই দিনটোৰ বাবে যেন মই জীয়াই আছিলোঁ। তুমি নাজানা, তুমি ঘূৰি আহিবা বুলি এই 2টা বছৰে প্ৰতিটো দিনেই তোমাৰ বাবে বাট চাই আছিলোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ। যোৱা এবছৰেহে মই সেই আশা বাদ দিছিলোঁ, কিন্তু চোৱা, ভগৱানে মোৰ প্ৰাৰ্থনা দেৰিকৈ হ'লেও শুনিলে। ময়ো মৃণাল, মই মানুহজনী তোমাৰ পৰা আঁতৰি থাকিব পাৰোঁ, কিন্তু মোৰ মনৰ পৰা তোমাক কেতিয়াও আঁতৰাব পৰা নাছিলোঁ। ইমান ভাল পোৱাৰ পাছতো মোক কিয় এৰি থৈ গৈছিল? হয়তো অনুভৱৰ অভাৱ আছিল, অপৰিণত মনৰ চিন্তা আছিল। মালা, তুমি মোক আকৌ এৰি থৈ নোযোৱাতো? নাযাওঁ, কেতিয়াও নাযাওঁ। এতিয়া আৰু মৃত্যুৰ বাহিৰে মোক তোমাৰ পৰা কোনেও আঁতৰাব নোৱাৰে। মৰাৰ কথা নক'বা, জীয়াই থকাৰ কথা কোৱা। ইমান দিনেতো মৰিয়ে আছিলোঁ, এতিয়া তোমাক বুকুৰ মাজত সোমোৱাই বহুদিন জীয়াই থাকিব বিচাৰে। ময়ো। নয়নে ঠিকেই কৈছিল। কি ঠিকেই কৈছিল? আপোনজন আঁতৰি গ'লেও এদিন ঘূৰি আহিবই। ঠিকেই। আৰু কি কৈছিল নয়নে?